মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ ৪ৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দন ২ৰ দ্বিতীয় অধ্যায় সমাজ আৰু দ্বিতীয় অধ্যায়ৰ পাঠ ১ পিতৃ মাতৃ। পিতৃ মাতৃ মানে হ'ল মা দেউতা, হয়নে? এই সংসাৰত আমাৰ যিমান বন্ধু বা উপকাৰী মানুহ আছে, সেই সকলোৰে ভিতৰত পিতৃ মাতৃ প্ৰথম আৰু শ্ৰেষ্ঠ। এই সংসাৰত আমি যিমান মানুহ পাওঁ, যিমানবোৰ উপকাৰী মানুহ আছে, সেই সকলোৰে ভিতৰত পিতৃ মাতৃ অৰ্থাৎ মা দেউতা সকলোতকৈ শ্ৰেষ্ঠ বা সকলোতকৈ মহান, সকলোতকৈ ভাল, হয়নে? তেওঁলোকে আমাক জন্ম দিয়ে, পোহপাল কৰি ডাঙৰ দীঘল কৰে, লাগতিয়াল শিক্ষা দি জ্ঞানী আৰু কাম চলাই যাব পৰা কৰে। সন্তানৰ নিমিত্তে তেওঁলোকে যিমান দুখ বেজাৰ সহে, যিমান যত্নৰ চেষ্টা কৰে, যিমান স্বাৰ্থ ত্যাগ কৰে, ইমান কোনোৱে নকৰে। মাক দেউতাকৰ সমান অন্য আৰু কোনেও কৰিব নোৱাৰে, হয়নে? মাক দেউতাকে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি, মানে নিজৰ জীৱন দি হ'লেও ল'ৰা ছোৱালীৰ জীৱন বচাব পাৰে, হয়নে? আৰু তেনেকৈ অন্য কোনো লোকে নোৱাৰে। নিজতকৈও সন্তানক বেছি ভাল পায়। আমাৰ নিমিত্তে জীৱন এৰিব পাৰে, এনে মানুহ জগতত পিতৃ মাতৃৰ বাহিৰে কোনো নাই। সন্তানৰ মুখত হাঁহি ওলালে তেওঁলোকৰ মুখতো হাঁহি ওলায়, সন্তানৰ চকুত পানী ওলালে তেওঁলোকৰ চকুতো পানী ওলায়। সন্তানৰ দুখত তেওঁলোকৰ বেজাৰ, সন্তানৰ সুখত তেওঁলোকৰ আনন্দ। কেনেকৈ আমাৰ সুখ উন্নতি আৰু যশস্যা হয়, দিনে ৰাতিয়ে সদায় তেওঁলোকৰ মনত এই কথাহে জাগৰিত হৈ থাকে। কেনেকৈ সন্তানৰ উন্নতি হয়, সুখ হয়, যশস্যা হয়, হয়নে? যশস্যা মানে হ'ল ভাল নাম। এই দিনে ৰাতিয়ে সেয়া কথাহে চিন্তা কৰি থাকে বা সেয়া কথাহে ভাবি থাকে। ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নাখায়, আমাক খুৱায়। ভাল কাপোৰ নিজে নিপিন্ধে, আমাক পিন্ধায়। আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। উভতি মানে আমনি কৰিলেও বা দুষ্ট কৰিলেও, দুষ্টালি কৰিলেও তেওঁলোকে আমাৰ প্ৰতি মৰম এৰিব নোৱাৰে। আমি বেয়া হ'লেও তেওঁলোকৰ মনত ভাল, কুৰূপ হ'লেও সুন্দৰ, দুষ্ট হ'লেও সন্ত। মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণ এৰে। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। তাৰপিছত এতিয়া এটা কাহিনী আছে, চোৱা। কোনো এক দেশত এদিন এজনী তিৰোতাই তাইৰ কেঁচুৱা ল'ৰা এটা ঘৰৰ বাহিৰত শুৱাই থৈছিল। সেই দেশত ঈগল বুলি এবিধ ডাঙৰ চৰাই আছে। পাছে ঈগল চৰাই এটাই সেই ল'ৰাটো থাপ মাৰি লৈ গৈ এক পৰ্বতৰ টিঙত তুলিলে। তেতিয়া মাকে আৰু ওচৰ চুবুৰীয়া মানুহে দেখি হোৱা দোৱা লগোৱাত ভয়ত ঈগলটোৱে ল'ৰা এৰি উৰি গ'ল। ঈগলটোৱে ল'ৰাটো শুৱাই থওঁতে নি পেলাই পৰ্বতৰ টিং পোৱালৈগে, মানে পৰ্বতৰ ওখ ঠাই, শৃংগ পোৱালৈগে। তাৰপিছত কি হ'ল, যেতিয়া মানুহখিনিয়ে ওচৰ চুবুৰীয়া মানুহে হোৱা দোৱা লগালে, হুলস্থুল লগালে, তেতিয়া ঈগলটোৱে ল'ৰাটো এৰি থৈ গুচি গ'ল। কিন্তু পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে গঞ্জ, গোটেই হাবি আৰু কাঁইটেৰে ভৰা সেই পৰ্বতটো। তাত অনেক ডেকা সাহসীয়া যুঁজাৰু চিপাহীও গোট খাইছিল, তথাপি কোনেও সেই পৰ্বতত উঠিবলৈ সাহস নকৰিলে। দুজনমান উঠি আধা বাটৰ পৰা উভতি আহিল। কোনেও কেঁচুৱাটো সেই পৰ্বতৰ কাঁইটেৰে ভৰা, হাবি বননিৰে ভৰা সেই ওখ টিঙৰ পৰা নমাই আনিবলৈ সাহস নকৰিলে। দুজনমানে আধালৈকে উঠিও ঘূৰি আহিলে। কিন্তু ল'ৰাৰ মাকে সকলো ভয় নেওচি গৰা, হাবি আৰু কাঁইটলৈ অলপো কটাহী নকৰি অসীম সাহসেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ আৰু গোটেইটো শৰীৰ তেজে ৰাঙলী হৈ নামি আহিল। মাকেহে পাৰিলে, হয়নে? মাকে গৈ পেলাই যিমানেই বাধা নাথাকক, যিমানেই হাবি জংঘল কাঁইট যিয়েই নহওক, নিজৰ ল'ৰাটো বচাবৰ কাৰণে, নিজৰ ল'ৰাটো আনিবৰ কাৰণে মাকে গৈ পেলাই পৰ্বতৰ ওপৰৰ পৰা ল'ৰাটো কোলাত তুলি লৈ আহিলে, হয়নে? কাহিনীটো এইটোৱে। এতিয়া
কাহিনীটো লিখিছে লম্বোদৰ বৰা। এতিয়া চোৱা ইয়াৰ পিছত আমি প্ৰশ্ন উত্তৰ কৰোঁ। 1 নম্বৰ দিয়া আছে, ইয়াত কিছুমান শব্দ দিয়া আছে আৰু ইয়াত এই আস্তনা শব্দকেইটা এইকেইটাৰ আস্তনা শব্দকেইটাৰ ঠাইত এই শব্দখিনি লগাই পেলাই লিখিব লাগে। এতিয়া হ'ব পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে স্বাৰ্থ ত্যাগ কৰে, স্বাৰ্থ বা নিজৰ হিত ত্যাগ কৰে। এইকেইটা মই লিখি দিছোঁ। পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খোৱা, মানে ইয়াত আছিলে গঞ্জ মানে ঠাহ খোৱা। পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সাধু, সন্ত বা সাধু। তাৰপিছত পিতৃ মাতৃ আমাৰ উত্তম বন্ধু, শ্ৰেষ্ঠ বুলি আছিলে, এইটো হ'ব উত্তম। পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ হৈছিলে, স্নেহৰ জেগাত লিখিব লাগিব মৰম আৰু পৰোপকাৰৰ অৱতাৰ। তাৰপিছত চোৱা 2 নম্বৰটো আছে শুদ্ধটোতো বাছি হ'লে সঠিক বৃত্তটো পূৰ কৰা। এতিয়া ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? কেঁচুৱাটোৰ মাতৃ, এইটো হ'ব খটো কাটিব লাগিব। তাৰপিছত লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে দুখ বেজাৰ সহ্য কৰি থাকে। গটো পাঠটোত উল্লেখ থকা ডেকা, খাহিয়াল, যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় সাহ কৰা নাছিল? এইটো হ'ল পৰ্বতটো বৰ ওখ, দুৰ্গম, হাবি আৰু কাঁইটেৰে ঠাহ খাই থকাৰ বাবে। এইটো হ'ব ঘটো। 4 নম্বৰটো চোৱা, তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া। এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু, এইটো হ'ল শুদ্ধ। পিতৃ মাতৃয়ে সন্তানক স্বাৰ্থৰ বাবে মৰম চেনেহ কৰে, এইটো নহয়। পিতৃ মাতৃয়ে কোনো স্বাৰ্থ নোহোৱাকৈ আমাক মৰম চেনেহ কৰে। সন্তানৰ সুখ উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে, এইটো হ'ল শুদ্ধ। সকলো পিতৃ মাতৃয়ে সন্তানৰ সুখ উন্নতি আৰু ভাল নাম হোৱাটো কামনা কৰে। শুই থকা কেঁচুৱাটো থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিলগৈ, এইটো শুদ্ধ। এতিয়া 5 নম্বৰটো চোৱা, দলত আলোচনা কৰি পেলাই কোৱা আৰু লিখিবলৈ কৈছে, ক'বলৈ আৰু লিখিবলৈ কৈছে। এতিয়া 5 নম্বৰ কটো আছে, আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। এই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ? 5 নম্বৰ ক, আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। ভাল বস্তু পালে পিতৃ মাতৃয়ে নিজে নাখায় আমাক খুৱায়। ভাল কাপোৰ নিজে নিপিন্ধি আমাক পিন্ধায়। মৰাৰ সময়তো তেওঁলোকে আমাক আশীৰ্বাদ কৰিহে প্ৰাণেৰে। পিতৃ মাতৃয়ে এনেবোৰ কামৰ মাজেদি আমি সেই কথাখিনি বুজি পাওঁ যে আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। এই পিতৃ মাতৃৰ এনে কথাবিলাকৰ পৰা আমি এই কথাটো বুজি পাওঁ। ডেকা, খাহিয়াল, যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে, কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয়? দুৰ্গম হাবি আৰু কাঁইটেৰে ভৰি থকা পৰ্বতৰ টিঙৰ পৰা একো ভয় নকৰি মাকে নিজৰ কেঁচুৱাটিৰ প্ৰতি থকা অসীম মৰমৰ বাবে কেঁচুৱাটো আনিব পাৰিছিল। বাকীসকলৰ তিমানখিনি হয়তো ত্যাগ বা তিমানখিনি মৰম নাই কাৰণে যাব পৰা নাছিলে, কিন্তু মাকৰ সেই কেঁচুৱাটোৰ প্ৰতি থকা মৰম চেনেহ নিজতকৈ বেছি ভাল পোৱাৰ কাৰণে আনিব পাৰিলে। হ'ব। তাৰপিছত চোৱা 6 নম্বৰটো, এইকেইটা তোমালোকে পঢ়ি ল'বা। 6 নম্বৰটো আছে বাক্য ৰচনা কৰা। উভতি চা, উভতি চা মানে পুতৌ বা সহায় কৰ, উলটি চা। এইটো লিখিছোঁ, কিছুমান নেতাই নিৰ্বাচনত জিকাৰ পাছত ৰাইজলৈ উভতি চাবলৈ পাহৰি যায়। এইটো হৰ্ষৌ উভতি চা। উভতি ধৰ, প্ৰভাৱশালী লোকৰ ভুল দেখিলেও সকলোৱে উভতি ধৰাৰ সাহস নাথাকে, মানে ওলোটাই প্ৰশ্ন কৰা। উভতি ধৰা মানে উভতি নাচ, উভতি নাচ মানে হৈ গ'ল অটপালিকৰ বা উভত গুৰে নাচ।
কিছুমান দুষ্ট ল'ৰাই বাটে পথে উভতি নাচি ফুৰে। মানে বাটে পথে বহুত দুষ্টালি কৰি ফুৰে, উভত গৈ নাচি ফুৰে। ডাঙৰ দীঘল কৰ, মা দেউতাই আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে বা কৰে। তোমালোকে এইবিলাক বাক্য ৰচনা নিজৰ মতেও লিখিব পাৰা, খালি অৰ্থপূৰ্ণ হ'ব লাগিব আৰু এই যিকেইটা দিয়া আছে এই শব্দকেইটা ইয়াৰ মাজত সোমাব লাগিব বাক্যটোৰ মাজত। দুখ বেজাৰ সহ, পিতৃ মাতৃয়ে আমাৰ বাবে বহু দুখ বেজাৰ সহিব লগা হয় বা সহি থাকে। হোৱা দোৱা লাগ, ঈগল চৰাইটোৱে কেঁচুৱাটো লৈ যোৱা চুবুৰীটোত হোৱা দোৱা লাগিল, হুলস্থুল লাগিল, হয়নে? হোৱা দোৱা হ'ব। ইয়াৰ পিছত চোৱা, তলৰ দিয়া বাক্যকেইটালৈ মন কৰা। ঈগলটো উৰি গুচি গ'ল, পৰ্বতটো বৰ ওখ আছিল, তেওঁৰ শৰীৰ ৰাঙলী হৈ পৰিল। ওপৰৰ বাক্যকেইটাত আঁচ টনা ঈগল শব্দটোৱে এবিধ চৰাইৰ নাম বুজাইছে, পৰ্বত শব্দটোৱে পৃথিৱীত থকা ওখ শিলাময় ঠাইৰ নাম বুজাইছে আৰু শৰীৰ শব্দটোৱে প্ৰাণীৰ দেহ বুজাইছে। মানুহ, পশু পক্ষী, গছ বন, বস্তু, ঠাই, গুণ আদিৰ নাম বুজোৱা শব্দবোৰেই বিশেষ্য পদ। এইবিলাকক কয় বিশেষ্য পদ। নাম বুজোৱা পদবিলাক হ'ল বিশেষ্য পদ। ৰাধিকা এজনী মৰমীয়াল ছোৱালী, তাই ৪ৰ্থ শ্ৰেণীত পঢ়ে, তাইৰ এজনী মেকুৰী আছে। ৰাধিকাৰ খুৰাকে মেকুৰীজনী দিখৌমুখৰ পৰা আনিছিল, তাই মেকুৰীজনীৰ নাম ৰাখিছে মিচি। প্ৰতিদিনে ৰাধিকাই মিচিৰ সৈতে বকুল গছৰ তলত খেলে। এতিয়া ৰাধিকা, ইয়াত বিশেষ্য পদ চোৱা। ৰাধিকা মানুহৰ নাম, সেইকাৰণে বিশেষ্য পদ। শ্ৰেণী সমষ্টিৰ নাম, খুৰা সম্বন্ধৰ নাম, মিচি এজনী মেকুৰীৰ নাম, ৪ৰ্থ সংখ্যাৰ নাম, ছোৱালী মানুহৰ এটা শ্ৰেণীৰ নাম, মেকুৰী প্ৰাণীৰ এটা শ্ৰেণীৰ নাম, দিখৌমুখ এখন ঠাইৰ নাম, বকুল এবিধ গছৰ নাম, গছ এবিধ জীৱন্ত বস্তুৰ নাম। এনেধৰণে নাম বুজোৱা শব্দবিলাকে কয় বিশেষ্য। হ'ব। এতিয়া ইয়াতো দিয়া আছে কোনকেইটা বিশেষ্য পদ হ'ব, আঁচ টানিবলৈ দিছে। গুৱাহাটী এখন ডাঙৰ চহৰ, চহৰো হ'ব বিশেষ্য। এই চহৰৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ, এইটো প্ৰাগজ্যোতিষপুৰ নাম, গতিকে এইটো বিশেষ্য পদ। গুৱাহাটীৰ আমবাৰীত, গুৱাহাটীটো এটা বিশেষ্য পদেই, আমবাৰীও এটা বিশেষ্য পদ। জেগা এটুকুৰৰ নাম কৈছে, দীঘলী পুখুৰী, পুখুৰীটোৰ নাম, হয়নে? এই পুখুৰী প্ৰাগজ্যোতিষপুৰৰ, এই পুখুৰীটো হ'ব। প্ৰাগজ্যোতিষপুৰৰ ৰজা, ৰজা এটা পদবী বুজোৱা, হয়। ভগদত্ত, ভগদত্তটো বিশেষ্য পদ খন্দুৱাইছিল। ভগদত্তৰ এটা প্ৰকাণ্ড হাতী আছিল, হাতী এবিধ জীৱৰ নাম, গতিকে এইটো বিশেষ্য পদ। হাতীটোৰ নাম আছিল সুপ্ৰতীক, এইটো নাম, গতিকে এইটো বিশেষ্য পদ। ভগদত্তৰ সুপ্ৰতীকৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল, মহাভাৰত, এইটো এটা নাম। এইকেইটা হৈ গ'ল বিশেষ্য পদ। এই ছবিকেইখন ভালদৰে চাবা। ইয়াত বিভিন্ন 4খন ছবি দিয়া হৈছে, কি ভাৱ আহিছে এইটো তোমালোকৰ মনে চাই পেলাই কৰিবা। এয়া খেতি হৈ আছে, খেতি কৰি আছে, হয়নে? এয়া কোৰৰে পথাৰত কাম কৰি আছে, এয়া এক্সিডেণ্ট হৈছে, দুৰ্ঘটনা ঘটিছে। আৰু এয়া এইখন কিহৰ ছবি তোমালোকে ভালদৰে মন কৰিবা। তাৰপিছত জানো হা, পৰিয়াল আৰু সমাজ ওতঃপ্ৰোতভাৱে জড়িত। সমাজৰ একেবাৰে সৰু গোট হৈছে পৰিয়াল। পৰিয়ালতেই ব্যক্তি এজনে সমাজৰ নীতি নিয়ম, মূল্যবোধ, আচাৰ ব্যৱহাৰ শিকি আহে। সমাজ এখন ভাল হ'বলৈ হ'লে প্ৰথমে পৰিয়াল এটা ভাল হ'ব লাগিব। ভাল পৰিয়ালৰ সমষ্টিয়ে ভাল সমাজ গঠন কৰে। যিহেতু সমাজ এখন পৰিয়ালৰ সমষ্টি, গতিকে পৰিয়ালৰ লোকসকল যদি ভাল হয়, আচাৰ ব্যৱহাৰ ভাল হয়, তেনেহ'লে সমাজখনো ভাল হ'ব। পৰিয়াল সমাজৰ এটা সৰু গোট। এতিয়া পঢ়িব দিছে। সৌৰভ আৰু ৰূপম সহপাঠী। যোৱা দেওবাৰে সৌৰভ ৰূপমহঁতৰ ঘৰলৈ গৈছিল। সৌৰভক দেখি ৰূপমে বৰ আনন্দ পালে। ৰূপমহঁতৰ ঘৰৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশটো দেখি সৌৰভৰ বৰ ভাল লাগিল।
ভিতৰলৈ সোমাই সি ৰূপমহঁতৰ ঘৰৰ আটাইকেইটা কোঠা আটোম টুকুৰাকৈ সজাই থোৱা দেখিলে। ৰূপমে সৌৰভক তাৰ পঢ়া কোঠাটোলৈ লৈ গ'ল। সেই কোঠাটো ৰূপমে বৰ পৰিপাটিকৈ ৰাখিছে। ৰূপমৰ মাক দেউতাকে সৌৰভক বৰ মৰমেৰে মাতবোল কৰিলে। আইতাকেও আহি তাক গায়ে মূৰে হাত বোলাই মৰম কৰিলে। ৰূপমৰ মাকে দিয়া জা জলপান সিহঁত আটায়ে একেলগে খালে। ৰূপমৰ মাক দেউতাক সৌৰভৰ ঘৰৰ বা বাতৰি আৰু তাৰ পঢ়া শুনাৰ খবৰ ল'লে। তেওঁলোকৰ মৰম চেনেহ আৰু আদৰ সাদৰ লাভ কৰি তাৰ বৰ ভাল লাগিল। সন্ধিয়া হোৱাৰ আগে আগে সি ঘৰলৈ উভতিল। আহি থাকোঁতে ৰূপমহঁতৰ ঘৰখনৰ পৰা শিকিবলগীয়া বহু কথাই আছে বুলি তাৰ মনলৈ আহিল। সি ভাবিলে, আমাৰ ঘৰখনো এনেদৰে পৰিপাটিকৈ ৰাখিব পৰা হ'লে। এতিয়া চোৱা, পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনেধৰণৰ হ'ব লাগে বুলি তুমি ভাবা? পৰিয়ালৰ লোকসকলৰ আচাৰ ব্যৱহাৰ সদায় ইজনৰ সিজনৰ প্ৰতি সহানুভূতিশীল, মাতবোল ভাল হ'ব লাগে, হয়নে? কাজিয়া পেচাল হ'ব নালাগে। তেনেকুৱা এটা সুস্থ আৰু সুন্দৰ আচাৰ ব্যৱহাৰ হ'ব লাগে, ভদ্ৰ অমায়িক হ'ব লাগে, হয়নে? সৌৰভহঁতৰ ঘৰৰ পৰিৱেশটো পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। কথা বতৰা আৰু আচাৰ ব্যৱহাৰত এজনে আনজনৰ প্ৰতি কৰা মৰম চেনেহ আদৰ যত্ন প্ৰকাশ পাইছে। সৌৰভহঁতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও অঞ্চলৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে? নিশ্চয় এইটো প্ৰত্যেকটো পৰিয়াল বা গাঁও চুবুৰীৰ বাবে দৰকাৰী, হয়নে? এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত? যিহেতু পৰিয়ালবোৰ লগ হৈ এখন সমাজ গঢ়ি উঠে, গতিকে পৰিয়ালৰ লোকসকলৰ আচাৰ ব্যৱহাৰ, এজনে আনজনৰ প্ৰতি কৰা মৰম চেনেহ আদৰ যত্ন, হয়নে? বা ব্যৱহাৰ, আচাৰ ব্যৱহাৰ, সেইখিনি ভাল হ'লে সমাজখন ভাল হ'ব। গতিকে এখন সুস্থ সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ যথেষ্ট ভূমিকা আছে। মূল ভূমিকা পৰিয়ালৰ, কাৰণ পৰিয়ালবোৰ মিলিহে সমাজ এখন হয়। হ'ব? ঠিক আছে, এইটো পাঠ ইমানেই। ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ পানী আৰু জুই আখ্যান কৰিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।